নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি এইটো ভিডিঅ'ত বৰ্তমান কি চাকৰি এপ্লাই চলি আছে যেহেতু বহু কেইটা বিভাগত এপ্লাই চলি আছে আপোনালোকে পুতেকিটা তথ্য পাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে চেনেলটো যদি তেলৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড আপডেট বিলাক দি থাকিলে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিঅ'খিনি চাই আগন্তুক দিনত যদি আপুনি চৰকাৰী চাকৰি এটা লম বুলি সপোন দেখিছে আপোনাৰ সপোন বিলাক দিঠক কৰিব পাৰিব আৰু ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব বহুতে কি হয় মানে বহুত পঢ়া-শুনা কৰি থাকে বা বহুত চিন্তা চৰ্চা কৰি থাকে যে চৰকাৰী চাকৰি এটা লোৱাৰ কিন্তু নটিফিকেশন বিলাক সঠিক সময়ত নাপায় আপডেট বিলাক গম নাপায় কেতিয়া কি পোষ্ট ওলাই সেইকাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰাকৈ তেওঁলোকলৈ অকমান দাদা বাইদেউ লগৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি যিমান আছে সকলোকে পৰিয়ালৰ সদস্যলৈ শ্বেয়াৰ কৰি দিব যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ইণ্ডিয়ান নেভি অগ্নিবীৰ তাৰ উপৰিও CISF ট্ৰেডমেনৰ ফলৰ পৰা তাৰ উপৰিও APSC আন্ডাৰত অসম লোকসেৱা আয়োগতো বিভিন্ন পনৰ পোষ্টৰ অনলাইন এপ্লাই ইতিমধ্যে চলি আছে বুলি ক'ব পাৰি বা কিছুমানৰ ষ্টাৰ্ট হৈ আছে অলৰেডি চলি আছে আৰু কিছুমানৰ ষ্টাৰ্ট হ'ব অহা কাইলৈ বা পৰহিলৰ পৰা আহক এতিয়া আমি মোবাইল স্ক্ৰীনত গৈ কি চাকৰি এপ্লাই চলি আছে ফুল ডিটেইলছত জানি লওঁ আৰু আপোনালোকে ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক আৰু ইনষ্টা আইডিটো পাব ফলো কৰি ৰাখিব তাতো প্ৰতিটো আপডেট মই দিবলৈ চেষ্টা কৰিছো আপোনালোক যাতে কোনো কাৰণতে কোনো এটা আপডেট কোনো এটা চাকৰি আপডেট মিছ হ'বলগীয়া নহয় যদি আগন্তুক দিনত আপুনি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন দেখিছে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি কি বিভাগত বৰ্তমান অনলাইন এপ্লাই চলি আছে বা লাষ্ট ডেট কেতিয়া কোৱালিফিকেশন কিমান লাগে এইখিনি তথ্য জানি লওঁ প্ৰথম পোষ্টটো ইতিমধ্যে অনলাইন এপ্লাই চলি আছে 5 মাৰ্চৰ পৰা ইতিমধ্যে অনলাইন এপ্লাই চলি আছে আপোনালোকৰ CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা ট্ৰেডমেন কনষ্টেবল ট্ৰেডমেনৰ অনলাইন এপ্লাই চলি আছে আৰু হাতত আপোনালোকৰ বৰ বিশেষ সময় নাই আপোনালোকৰ 3 এপ্ৰিললৈকে এইখিনি পোষ্টত এপ্লাই কৰি থাকিব পাৰিব য'ত নেকি ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰে কনষ্টেবল লেভেলৰ হয় পোষ্ট হয় আপোনালোকৰ ইয়াত অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব আপোনালোক 3 এপ্ৰিলৰ আগতে এপ্লাইটো কৰি লওক আৰু ইয়াত যদি ডেটটো আপোনালোকৰ যেটো এজটো ক্যালকুলেট কৰিব 1 আগষ্ট 2025 ৰ ভিতৰত কি ডেটটো ক্যালকুলেট কৰিব পোষ্টটো বিভিন্ন ধৰণৰ আছে কনষ্টেবল কুক আছে কোবলাৰ টেইলাৰ বাৰবাৰ ৱাছাৰম্যান সুইপাৰ পইণ্টাৰ কাৰ্পেণ্টাৰ ইলেক্ট্ৰিচিয়ান মালি ৱেল্ডাৰ চাৰ্জ মেথছ এণ্ড MP এটেণ্ডেণ্ট বিভিন্ন ধৰণৰ পোষ্ট আছে য'ত নেকি পোষ্টখিনি আমাৰ অসমৰ লগতে নৰ্থ ইষ্টৰ কাৰণে এক্সট্ৰাকে আছে আপোনালোকে এই কিটা ডিটেইলছত অলৰেডি ভিডিঅ' বনাই থোৱা আছে আপুনি সেই ভিডিঅ' কিটা চাই ল'ব ক'ত কিমানটা পোষ্ট যদি আছে বুলি ভাবে আৰু ইয়াত যদি কোৱালিফিকেশনটো চাই সিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত যদি বয়সটো চাই আপোনালোকে 18 বছৰৰ পৰা 23 বছৰলৈকে জেনেৰেল EWS ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব আৰু OBC যদি হয় 3 বছৰ 26 বছৰলৈকে পাৰিব SC ST হলে 5 বছৰ আপোনালোকৰ 28 বছৰলৈকে পাৰিব আৰু যদি এপ্লাই কৰোতে এপ্লিকেশন ফিজ যিসকল জেনেৰেল OBC EWS ল'ৰা হয় তেওঁলোকে 100 টকা এপ্লিকেশন ফিজ কাটিব লাগিব আৰু SC ST ফিমেল ক্যান্ডিডেট হলে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে প্ৰথমতে PET PST আৰু ডকুমেন্ট ভেৰিফিকেশন এণ্ড ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব প্ৰথমতে ৰানিং হ'ব তাৰপৰা আপোনাৰ হাইট চেষ্টটো জুখিব তাৰপৰা ডকুমেন্ট ভেৰিফিকেশন তাৰপিছত লগতে যেটো ট্ৰেড ধৰি লওক কুকমেনৰ এপ্লাই কৰিলে কুকমেনৰ ওপৰত ট্ৰেড টেষ্ট হ'ব আপুনি যেটো বাৰবাৰত এপ্লাই কৰিলে বাৰবাৰৰ ওপৰত ট্ৰেড টেষ্টটো অনুষ্ঠিত হ'ব তাৰপিছত OMR বেস্ট বা কম্পিউটাৰ পিছত এক্সাম অনুষ্ঠিত হ'ব তাৰপিছত এক্সাম কোৱালিফাই কৰিলে তাৰপিছত ডিটেইল মেডিকেল এক্সামিনেশ্যন DME বা DME হ'ব DME যদি কিবা পইণ্ট পায় RME হ'ব RME হোৱাৰ পিছতে গোটেইকেইটা ষ্টেপ কোৱালিফাই কৰাৰ পিছতে আপোনালোকে যিকোনো এটা যেটো পোষ্টত এপ্লাই কৰে সেই মতে আপোনালোকৰ কাট অফ মাৰ্কত নাম আহিলে আপুনি CISF কনষ্টেবল ট্ৰেডমেনৰ চাকৰি পাবলৈ সক্ষম হ'ব ইয়াৰ পিছৰ পোষ্টটো হৈছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে য'ত নেকি অনলি ল'ৰাসকলৰ কাৰণে বৰ্তমান এপ্লাই চলি আছে যেটো যোৰহাট এয়াৰৰ আণ্ডাৰত আমাৰ উজনি অসমৰ আপাৰ আসামৰ যিমান কেইখন ডিস্ট্ৰিক্ট আছিলে গোটেই কেইখন ডিস্ট্ৰিক্টৰে আপোনাৰ অনলাইন এপ্লাই চলি আছে যেনে যোৰহাট মাজুলী তিনচুকীয়া ডিব্ৰুগড় গোলাঘাট শিৱসাগৰ চৰাইদেউ ধেমাজি এণ্ড লখিমপুৰ গোটেই এই কেইখন ডিস্ট্ৰিক্টৰ যোৰহাট এয়াৰৰ আণ্ডাৰত যি কেইখন ডিস্ট্ৰিক্ট পৰে গোটেইখিনি অনলাইন এপ্লাই চলি আছে অগ্নিবীৰৰ আপোনালোকৰ 12 মাৰ্চৰ পৰা হৈ আছে আৰু 10 এপ্ৰিল আৰু বৰ বিশেষ হাতৰ সময় নাই আপোনালোক 10 এপ্ৰিললৈকে যদি এপ্লাই কৰিব বিচাৰে ইণ্ডিয়ান আৰ্মি অগ্নিত বা অগ্নিবীৰত তেনে 10 এপ্ৰিলৰ ভিতৰত এপ্লাইটো কৰি ল'ব পাৰে আৰু আপোনালোকৰ যি নাৰেংগী এয়াৰৰ আণ্ডাৰত যেটো আপোনালোকৰ লোৱাৰ আসামৰ যিমান কেইখন ডিস্ট্ৰিক্ট আছে গোটেই কেইখনৰ নাৰেংগী এয়াৰৰ আণ্ডাৰটো একেই সেম আপোনালোকৰ 12 মাৰ্চৰ পৰা এপ্লাই চলি আছে 10 এপ্ৰিলৰ ভিতৰত আপোনালোক যদি হেইটো এয়াৰৰ ভিতৰত পৰে তেন্তে আপোনালোকে এপ্লাইটো কৰি লওক আৰু ইয়াত যদি কোৱালিফিকেশনটো চাই আপুনি সিম্পল মেট্ৰিক পাছ কৰিলৈ এপ্লাই কৰিব পাৰিব হাই সেকেন্ডাৰী পাছ কৰিলৈ এপ্লাই কৰিব পাৰিব আৰু 8 পাছ কৰিলৈ পাৰিব সিম্পল 10 পাছ কৰিলৈ এপ্লাই কৰিব পাৰিব পোষ্ট বিভিন্ন ধৰণৰ আছে যেনে অগ্নিবীৰত পাছ এপ্লাই কৰিবলৈ হলে আপুনি মেট্ৰিকত সেকেন্ড ডিভিজন 45% ওপৰত হ'ব লাগিব আৰু প্ৰতিটো সাবজেক্টত 33 মাৰ্কতকৈ বেছি থাকিব লাগিব আৰু যদি টেকনিকেলত এপ্লাই কৰিব বিচাৰে টেকনিকেল ষ্ট'ৰ কিপাৰ আৰু ক্লাৰ্কত তেন্তে হাই সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাব লাগিব আপোনালোকৰ
আৰু প্ৰতিটো ছাবজেক্টত মিনিমাম 50 মাৰ্কতকৈ ওপৰত থাকিব লাগিব তেতিয়া টেকনিকেল আৰু অগ্নিবীৰ টেকনিকেল অগ্নিবীৰ ষ্ট'ৰ কিপাৰ আৰু অগ্নিবীৰ ক্লাৰ্কত এপ্লাই কৰিব পাৰে আৰু যদি যিটো আপোনালোকৰ অগ্নিবীৰ 10 পাছ ষ্টেটমেণ্ট আছে তাত চিম্পল মেট্ৰিক পাছ কৰিলেও এপ্লাই কৰিব পাৰিব 3rd ডিভিজনত কিন্তু প্ৰতিটো ছাবজেক্টত আপোনালোকে 33 নম্বৰতকৈ ওপৰত পাব লাগিব আৰু যিটো 8 পাছ অগ্নিবীৰ ষ্টেটমেণ্ট আছে তাত চিম্পল 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু লগতে আপোনালোকৰ 33% প্ৰতিটো ছাবজেক্টত মাৰ্ক থাকিব লাগিব মানে 100 ভিতৰত 33 মাৰ্ক প্ৰতিটোতে থাকিব লাগিব আৰু গোটেইখিনি পোষ্টৰ কাৰণে বয়সটো যদি চাই আপোনালোকে 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত আপোনালোকে হ'ব লাগিব তেতিয়া সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ইয়াতে ধুনীয়াকৈ ডেটটো দি দিছে আপোনালোকৰ ডেটটো আপোনালোকৰ কেলকুলেট কৰিব আপোনালোকৰ ডেট অফ বাৰ্থটো হ'ব লাগিব 1 অক্টোবৰ 2004 চনৰ পৰা 1 এপ্ৰিল 2008 চনৰ ভিতৰত আপোনালোকৰ ডেট অফ বাৰ্থটো হ'ব লাগিব তেতিয়া অগ্নিবীৰৰ পোষ্টখিনিত এপ্লাই কৰিব পাৰিব আৰু হাইট চেজখিনি চাই লওক যদি অগ্নিবীৰ জেনেৰেল ডিউটি অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ টেকনিকেল অগ্নিবীৰ 10 পাছ ষ্টেটমেণ্ট অগ্নিবীৰ 8 পাছ ষ্টেটমেণ্টৰ কাৰণে হাইট লাগে 160 চেণ্টিমিটাৰ আৰু অগ্নিবীৰ যদি টেকনিকেলত এপ্লাই কৰিব বিচাৰে তেন্তে 157 চেণ্টিমিটাৰ হাইট হ'লেও হৈ যাব আৰু গোটেইখিনি পোষ্টৰ কাৰণে বডিটো লাগিব আপোনালোকৰ ল'ৰাসকলৰ 77 চেণ্টিমিটাৰ নৰ্মেল আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব টোটেল মানে 82 চেণ্টিমিটাৰ হ'বগৈ লাগিব প্ৰথমতে কম্পিউটাৰত আপোনালোকৰ এক্সাম হ'ব এক্সাম হোৱাৰ পিছতে আপোনালোকৰ যিকেইটা টেকনিকেল ষ্ট'ৰ কিপাৰ আৰু ক্লাৰ্কৰ পোষ্ট আছে তেওঁলোকৰ টাইপিং টেষ্ট হ'ব তাৰপিছত ফিজিকেল টেষ্ট হ'ব তাৰপিছত মেডিকেল হ'ব তাৰপিছত মেৰিট লিষ্ট বনিব আৰু যিসকল অগ্নিবীৰ GD অগ্নিবীৰ 8 পাছ ষ্টেটমেণ্ট অগ্নিবীৰ 10 পাছ ষ্টেটমেণ্ট তেওঁলোকৰ প্ৰথমতে এক্সাম কোৱালিফাই কৰাৰ পিছতে আপোনালোকৰ ফিজিকেল টেষ্ট ৰানিং হ'ব তাৰপিছত আপোনালোকৰ মেডিকেল টেষ্ট হ'ব তাৰপিছত আপুনি যদি গোটেইকেইটা ষ্টেপ কোৱালিফাই কৰে তেন্তে আপোনালোকৰ অগ্নিবীৰ ইণ্ডিয়ান আৰ্মিত চাকৰি পাবলৈ সক্ষম হ'ব ইয়াৰ পিছৰ পোষ্টটো হৈছে যিটো APSC বুলি কওঁ আমি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অসম লোকসেৱা আয়োগৰ আপোনালোকৰ এপ্লাই চলিব বৰ্তমানলৈকে এপ্লাই চলা নাই আপোনাৰ নটিচটো আহিলে 23 মাৰ্চতে আহিলে তো ইতিমধ্যে ভিডিঅ' বনাইছোঁ আপোনালোক আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই চাই ল'ব ইয়াত কোৱালিফিকেশ্যন লাগে চিম্পল যদি আপুনি গ্ৰেজুৱেশ্যন BA BSc BCom যদি কমপ্লিট কৰি থৈছে যিকোনো এটা ষ্ট্ৰীমৰ পৰা তেন্তে আপুনি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰে APSC যিখিনি পোষ্ট গোটেইখিনি অফিচাৰ ৰেংকৰ পোষ্ট নিশ্চয় জানে গোটেইখিনি যদি কোৱালিফাই কৰে আপোনালোকে এটা ভাল অফিচাৰ চাকৰি পাবলৈ সক্ষম হ'ব যিসকলে APSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এই ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক তেওঁলোকে যদি এতিয়াও খবৰটো পোৱা নাই এই পোষ্টখিনিত এপ্লাই কৰি তেওঁলোকৰ সপোনবিলাক দিঠক কৰিব পাৰিব আৰু টেণ্টেটিভ যিটো প্ৰিলিমছ এক্সামিনেশ্যন অনুষ্ঠিত হ'ব জুন 2025 দি থৈছে আৰু হয়তো এইটো চেঞ্জ হ'বও পাৰে বা আগতো হ'ব পাৰে বা পিছত হ'ব পে স্কেলটো জানে ভাল পে স্কেল পাব আপোনাৰ ভাল অফিচাৰ হ'লে আৰু এপ্লাইটো ষ্টাৰ্ট হ'ব বৰ্তমানলৈকে যিহেতু ষ্টাৰ্ট হোৱা নাই আপোনাৰ 28 মাৰ্চৰ পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব আৰু 29 এপ্ৰিল 2025লৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব ইয়াত ল'ৰা ছোৱালী সকলোৱে পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজটো যদি চাই জেনেৰেল কেণ্ডিডেটে 297 টকা 20 পইচা OBC MOBC আপোনালোকৰ 197 টকা 20 টকা ST SC এক্স ছাৰ্ভিচমেনে 47 টকা 20 পইচা আৰু BPL PWD ওমেন কেণ্ডিডেট হ'লে 47 টকা 20 পইচা এপ্লিকেশ্যন ফিজ কাটিলে হ'ব আৰু বয়সটো যদি চাই আপুনি 1 জানুৱাৰী 2024 চনৰ ভিতৰত 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব SC ST সকলে লগত 5 বছৰ আপোনালোকৰ 43 লৈকে পাৰিব আৰু আপোনালোকৰ যিসকল OBC MOBC তেওঁলোকে 41 বছৰলৈকে PWD সকলে লগত 10 বছৰ প্লাছ কৰি এইমতে আপোনালোকে এজটো কেলকুলেট কৰি এপ্লাই কৰিব পাৰিব এইটো পোষ্টৰ বৰ্তমানলৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই 28 মাৰ্চৰ পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব আপোনালোকে যদি এইখিনি পোষ্টৰ কাৰণে ৰখি আছে তেন্তে এপ্লাই কৰি ল'ব পাৰিব ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব তেওঁলোকলৈ সুবিধা হোৱাকৈ যিসকলে ৰখি থাকে বা যিসকলে খবৰ নাপায় তেওঁলোকলৈ মোৰ চেনেলটো পোৱাকৈ আপুনি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব প্ৰথমতে যিহেতু এক্সামেই অনুষ্ঠিত হ'ব দুটা টাইপত এক্সামখিনি অনুষ্ঠিত হ'ব প্ৰথম হৈছে প্ৰিলিমছ এক্সামটো জেনেৰেল ষ্টাডিজৰ ওপৰত 200 মাৰ্কৰ টাইম থাকিব 2 ঘণ্টা অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন হ'ব পেপাৰ 2টো একেই 200 মাৰ্কৰ 2 ঘণ্টা থাকিব আৰু মাল্টিপল চইচ তাৰপিছতে মেইনছটো হ'ব য'ত নেকি আপোনালোকে ডেছক্ৰিপটিভ টাইপ লিখিব লাগিব টোটেল মিলাই মেলি আপোনাৰ 1680 মাৰ্কৰ ভিতৰত মেৰিটটো বনিব গোটেই ইণ্টাৰভিউ পাৰ্চনেল ইণ্টাৰভিউ গোটেইখিনি মই মিলাই মেলি মই যিহেতু ডিটেইলছত যোৱাকালি ভিডিঅ' বনাই থৈছে আপোনালোকে ইউটিউব চেনেলৰ হোম পেজটো চেক কৰি আপোনালোকে এই ডিটেইলখিনি গোটেইখিনি ফুল জানি ল'ব আৰু এইটো ভিডিঅ'ত শ্বৰ্টকৈ আপোনালোকৰ মনত পেলাই দিয়া উদ্দেশ্যহে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া প্ৰায় 28 মাৰ্চ তাৰিখে পুনৰ আৰু এটা ভিডিঅ' বনাই দিবলৈ মই চেষ্টা কৰিম ইয়াৰ পিছৰ শেষৰটো পোষ্ট হৈছে ইণ্ডিয়ান নেভি অগ্নিবীৰ ইতিমধ্যে আপোনালোকৰ ফাইনেলি অফিচিয়েল নটিফিকেশ্যন আহি গ'ল বৰ্তমানলৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই ইয়াতো আপোনালোকৰ ইলিজিবিলিটি কণ্ডিশ্যনখিনি চাই লওক আমাৰ এই অল ইণ্ডিয়াৰ লগতে অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব মিনিমাম মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু মেট্ৰিক 50% থাকিব লাগিব গোটেইকেইটা এভাৰেজ মিলাই আৰু প্ৰতিটো ছাবজেক্টতে আপোনালোকৰ 50কৈ থাকিব লাগিব মানে 50কৈ থাকিব নালাগে যদি এইটো বেছিকৈ কৈ দিছোঁ কেলৈ কৈছোঁ শুনক ইয়াত
যিহেতু আপোনালোকৰ ইণ্ডিয়ান নেভি অগ্নিবীৰ অলপ চোকা যিহেতু লাগে ল'ৰা ছোৱালী সেইকাৰণে 50% মাৰ্ক থকাসকলে এপ্লাই কৰিলে লাভ হ'ব আৰু ইয়াত যদি এইজ ক্ৰাইটেৰিয়াটো 3টা বেটছত দি দিছে আপোনালোকৰ অগ্নিবীৰ বেটছ মানে আপোনালোকৰ 3টা বেটছত যিহেতু ল'ব প্ৰথমটো বেটছৰ কাৰণে আপোনালোকৰ ডেট অফ বাৰ্থটো দিছে 1 ছেপ্টেম্বৰ 2004 পৰা 29 ফেব্ৰুৱাৰী 2008 ভিতৰত হ'ব লাগিব সেকেন্ড বেটছটোৰ কাৰণে 1 ফেব্ৰুৱাৰী 2005 পৰা 1 জুলাই 2008 ভিতৰত জন্ম হ'লে হৈ যাব আপোনালোকৰ ডেট অফ বাৰ্থটো তাৰ পিছত দিছে অগ্নিবীৰ থাৰ্ড বেটছৰ কাৰণে আপোনালোকৰ 1 জুলাই 2005 পৰা 31 ডিচেম্বৰ 2008 ভিতৰত ডেট অফ বাৰ্থটো হ'ব লাগে আৰু ইয়াত যদি ডেটটো ডাইৰেক্ট যদি চাই আপোনালোকে 1 ছেপ্টেম্বৰ 2004 পৰা 31 ডিচেম্বৰ 2008 ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 17.5 বছৰৰ পৰা 21 বছৰ মানে মিনিমাম আপোনালোক হ'লে সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পে স্কেলটো জানে ধুনীয়াকৈ ইয়াত দি থোৱা আছে 30,000 তাৰ পিছত 33,000 তাৰ পৰা 36 তাৰ পৰা 40,000 মানে 4 বছৰ যিহেতু চাকৰি সেইমতে আপোনালোকৰ ভাল পেকেজ এটাও পাব ৰিটায়াৰমেণ্ট হোৱাৰ পিছত লাইফ ইঞ্চুৰেঞ্চ পাব ইত্যাদি ধৰণৰ প্ৰথমতে আপোনালোকৰ এক্সাম হ'ব এক্সাম কোৱালিফাই কৰাৰ পিছত ফিজিকেল ফিটনেছ টেষ্ট হ'ব ল'ৰাৰ কাৰণে 1.6 কিলোমিটাৰ 16 মিটাৰ ৰানিং হ'ব 36ত মাৰিব লাগিব ছোৱালীৰ কাৰণে 16 মিটাৰ 8 মিনিটত মাৰিব লাগিব আৰু উঠা বহা কৰিব ল'ৰাই 20 বাৰ ছোৱালীয়ে 15 বাৰ পুছ আপ মাৰিবলৈ 15 বাৰ ল'ৰাই ছোৱালীয়ে 20 বাৰ আৰু সেট আপ যেটো পেটত উঠি হোৱাটো ল'ৰাই 15 বাৰ ছোৱালীয়ে 20 বাৰ মাৰিব লাগিব তাৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব তাৰ পিছতে আপোনাৰ মেৰিট লিষ্ট আহিব গোটেইকেইটা ষ্টেপ কমপ্লিট কৰাৰ পিছতে আপোনালোকে ইণ্ডিয়ান নেভি অগ্নিবীৰত চাকৰি পাবলৈ সক্ষম হ'ব আৰু ইয়াত আপোনালোকৰ যেটো আই সাইজটো 6/6 6/12 6/6 হ'লে পাস কৰিব আৰু আপোনালোকৰ এইখিনি যিদিনে এপ্লাই ষ্টাৰ্ট হয় ইণ্ডিয়ান নেভি অগ্নিবীৰ মই ভিডিঅ' পুনৰ এটা প্ৰস্তুত কৰি দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব 10 এপ্ৰিলৰ লাষ্ট ডেটটো বৰ্তমান 10 এপ্ৰিল দি থৈছে আপোনালোকে এপ্লাই বৰ্তমানকৈ ষ্টাৰ্ট হোৱা নাই যিদিনে ষ্টাৰ্ট হ'ব তেতিয়া মই ভিডিঅ' এটা বনাই দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিঅ'ৰ পৰা ইমানটা বিদায় লৈছোঁ গোটেইকেইটা আপডেট পাই যদি ভাল লাগিলে লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ